মহানগৰীত AIUDFৰ প্ৰতিবাদী কাৰ্যসূচী হাতীগাঁৱৰ মুখ্য কাৰ্যালয়ৰ পৰা জনতা ভৱনলৈ প্ৰতিবাদী সমদল দলটোৰ নেতা-কৰ্মীৰ চৰ-চাপৰি লোকক বসুন্ধৰা আঁচনিৰ অধীনত ভূমি পট্টাকে ধৰি একাধিক দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী AIUDFৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আজি AIUDFে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে একাধিক দাবীৰে তেওঁলোকে হাতীগাঁৱৰ মুখ্য কাৰ্যালয়ৰ পৰা জনতা ভৱনলৈ এই প্ৰতিবাদী সমদল আগবঢ়াই নিছে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে অনুপ নাথ আমাৰ সৈতে আছে অনুপ প্ৰতিবাদস্থলীৰ পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ লগতে প্ৰতিবাদকাৰীসকলৰ কি দাবী আছে সেয়াও জানিব বিচাৰিছোঁ নিশ্চয়কৈ আইচেংফা তেওঁলোকে বিশেষকৈ দুটাকৈ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা আছিল জনতা ভৱন ঘেৰাও কৰা কাৰ্যসূচী ৰূপায়ণ কৰিছিল বা আচলতে ৰূপায়ণ কৰা তেওঁলোকে যি কাৰ্যসূচী হাতত লৈছিল কিন্তু দেখা পোৱা গৈছে যে আৰক্ষীৰ যি বৃহৎ সংখ্যক আৰক্ষীৰ দল গুৱাহাটীৰ কেইবাটাও স্থানত মোতায়েন কৰা হৈছে আৰু যাৰ ফলত AIUDFৰ যি নেতৃত্ব সেই নেতৃত্বৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিবাদ তেওঁলোকে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আচলতে সক্ষম হোৱা নাই আৰু এয়া হৈছে ভেটাপাৰাৰ পৰিৱেশ অৰ্থাৎ যিহেতু হাতীগাঁৱৰ যি মুখ্য কাৰ্যালয় আছে AIUDFৰ সেই মুখ্য কাৰ্যালয়ৰ পৰা এটা ৰেলী কৰি যোৱাৰ কথা আছিল জনতা ভৱনৰ দিশে কিন্তু সেই যি কাৰ্যসূচী কৰিবলৈ সক্ষম নহ'ল কিয়নো যি আৰক্ষীৰ যি বৃহৎ সংখ্যক দল সেই ইয়াতে মোতায়েন কৰা হৈছিল আৰু সেই বাবে দেখা পোৱা গৈছে যে কোনো ধৰণৰ প্ৰতিবাদী যি কাৰ্যসূচী সেই কাৰ্যসূচী যি ধৰণে ৰূপায়ণ কৰিবলগীয়া আছিল তেওঁলোকে কৰিবলৈ সক্ষম নহ'ল মোৰ লগত উপস্থিত আছে বিধায়ক আশ্ৰাফুল হুছেইন মই আপোনাৰ ওচৰলৈ আহিছোঁ দুটাকৈ আপোনালোকৰ বিশেষ আজি আমি দুটা বিশেষ দাবী লৈ AIUDF দলৰ যুৱ মৰ্চা আৰু ছাত্ৰ মৰ্চাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছিলোঁ আৰু সামগ্ৰিকভাৱে সমগ্ৰ অসমতে আমাৰ যুৱকসকলক আমাৰ ছাত্ৰসকলক আহিবলৈ আৰক্ষী প্ৰশাসনে বাধা আৰু ভাবুকি দিছে তাৰ পিছতো সেই বাধা ভাবুকি নেওচি গুৱাহাটীলৈ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ যুৱকসকল ওলাই আহিছে চৰাঞ্চলৰ মাটিৰ পট্টা আৰু আৰবী শিক্ষকৰ নিযুক্তি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত কলেজ পৰ্যায়ত শিক্ষকৰ নিযুক্তিৰ দাবীত আজিৰ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি আছোঁ আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ আপোনালোকক গণতান্ত্ৰিক আন্দোলনলৈ কিয় ইমান ভয় আপোনালোকে কিয় গণতান্ত্ৰিক ৰাইজৰ কথা শুনিব নিবিচাৰে আপোনালোক ইমান মতগৰ্বী কেলৈ হৈছে আজি আমি বিচাৰিছিলোঁ ইয়াতে ছেক্ৰেটাৰী লেভেলৰ অফিচাৰ উপস্থিত থাকিব লাগে তেওঁলোকৰ চিঠিৰ জৰিয়তে আমি জনাইছিলোঁ যে আমি আলোচনা কৰিম আমি মেমৰেণ্ডাম দিম কোনো ব্যৱস্থা ইয়াতে হোৱা নাই বৰঞ্চ আমাক গ্ৰেপ্তাৰৰ ভাবুকি দি থকা হৈছে আমাক অত্যাচাৰ কৰাৰ ভাবুকি দি থকা হৈছে আমি ৰাস্তাত বহি গৈছোঁ জনতা জনাৰ্দন অসমৰ জনগণক জনাব বিচাৰিছোঁ যে অসমৰ জনগণৰ আটাইতকৈ বঞ্চিত নিপীড়িত মানুহৰ কথা আমি ইয়াতে ক'বলৈ ওলাইছোঁ চৰাঞ্চলৰ এই ভিতৰুৱা অঞ্চলত বসবাস কৰা বছৰৰ 9টা মাহ বান বাৰিষাৰ সৈতে মোকাবিলা কৰা সেই মানুহৰ কথা কোৱা কোন আছে আমি তেওঁলোকৰ উত্তৰ সুৰি আমি তেওঁলোকৰ সুসন্তান আমি শিক্ষিত মানুহ অন্তত আমি ওলাই আহিছোঁ আমি শিক্ষিত মানুহে আমি এতিয়া আন্দোলন কৰিব বিচাৰিছোঁ আমি জনাব বিচাৰিছোঁ আমাৰ কথাখিনি আলোচনাৰ মজিয়ালৈ আনিব বিচাৰিছোঁ সেই পৰিৱেশ আমাক দিয়া নাই আমাৰ মাজৰ পৰা আৰবী শিক্ষা আৰবী গ্ৰেজুৱেট অনেক আছে PG আছে তেওঁলোকক চাকৰি বাকৰিত সোমাব দিয়া নাই নন ইছেঞ্চিয়েল পোষ্ট বুলি কৈ আৰবী শিক্ষকৰ পদসমূহ তেওঁলোকে বন্ধ কৰি ৰাখিছে এই ধৰণৰ যদি ৰাজ্যত সাম্প্ৰদায়িকভাৱে কিছু কথা বতৰা কাম কাজ চলে আজি উজনি অসমত মাটিৰ পট্টা দিছে আমি ভাল পাইছোঁ লাখে লাখে দিয়ক যিমান ভূমিহীন মানুহ আছে চবকে পট্টা দিব লাগে কিন্তু নামনি অসমৰ চৰাঞ্চলত বসবাস কৰা মানুহক মাটিৰ পট্টা দি থকা নাই তেওঁলোকৰ এই স্বৈৰাচাৰিতা এই সাম্প্ৰদায়িক মনোভাৱৰ বিৰুদ্ধে আজি আমি ইয়ালৈ ওলাই আহিছোঁ আপুনি যেহেতু নেতৃত্ব লৈছে যে এই স্থানৰ পৰা কিন্তু আপোনালোকৰ যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা কথা নাছিল আপোনালোকে মুখ্য কাৰ্যালয়ৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা কথা আছিল কিন্তু আৰক্ষীৰ যি আচলতে বৃহৎ সংখ্যক আৰক্ষীৰ দল সেই আৰক্ষীৰ দলক আচলতে নেওচি যাবলৈ আপোনালোকে সক্ষম হোৱা নাই এই স্থানতে বহিবলগীয়া হ'ল গতিকে বৃহৎ সংখ্যক বিভিন্ন স্থানত গুৱাহাটী দেখা পোৱা গ'ল আৰক্ষী মইতো দেখিছোঁ সামগ্ৰিকভাৱে দিছপুৰৰ পৰা আৰম্ভ কৰি কাহিলীপাৰা বা অন্যান্য অঞ্চলসমূহত যেনেকুৱাকৈ আৰক্ষী মোতায়েন কৰিছে এই আৰক্ষী মোতায়েনৰ এইখিনি মানুহতো আমাৰ সমৰ্থক তেওঁলোকে আৰক্ষী আমাক সমৰ্থন কৰিবলৈ আহিছে কাৰণ তেওঁলোকেও জানে আমাৰ ন্যায্য দাবী আৰু আমি আমাৰ ন্যায্য দাবীৰ বিষয়টো লৈ আজি আমি ওলাই আহিছোঁ আজি তেওঁলোকক নিয়ন্ত্ৰণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই কোনো গণতান্ত্ৰিক আন্দোলনৰ মোকাবিলা কৰিবলৈ তেওঁৰ হতাহক নাই তেওঁৰ হতাহক আছে আন্ধাৰত গুলীয়াৰ কাৰণে হতাহক আছে হিমন্ত বিশ্ব শৰ্মা আজি লোকচক্ষুৰ সন্মুখত আজি গুলীয়াওক না কিমান পাৰে গুলীয়াওক লোকচক্ষুৰ সন্মুখত আমি ৰাজপথত আহিছোঁ আমি কতো লুকাইছোঁ কে নহয় ৰাজপথত বহি গৈছোঁ জনগণৰ ৰাজপথত যে আমাক গুলীয়াওক কিন্তু নহ'লে আমাৰ কথা শুনক আমাৰ সমস্যা সমাধান কৰক নহ'লে আমাক গুলীয়াওক যি কৰে আমি ৰাজি আছোঁ আইচেংফা এয়া হৈছে যি ভেটাপাৰা পৰিৱেশ আমি দেখুৱাই আছিলোঁ যে AIUDFৰ যি নেতৃত্ব সেইখন হয় আজি আমাৰ জনতা ভৱন ঘেৰাও আন্দোলন আছিল অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ যুৱক মৰ্চা আৰু ছাত্ৰ মৰ্চা যুৱকসকল আহি আছে কিন্তু গাড়ী ৰখাইছে বিভিন্ন থানাত গ্ৰেপ্তাৰ কৰিছে বিভিন্ন থানাত এৰেষ্ট কৰিছে নগাঁও মৰিগাঁও বৰপাটা ধুবুৰী
মংগলদৈ এই থানাবিলাকত আমাৰ মানুহখিনি আহিব দিয়া নাই। বাটে বাটে ৰখিছে তেখেতসকলে, তাৰপিছতো বহুত আহিছে, আহি আছে বিভিন্ন ঠাইৰ পৰা, কিন্তু তেখেতসকলে যাব দিয়া নাই। আমাৰ অফিচলৈকেও যাব দিয়া নাই। আমিতো দিছপুৰলৈকে যাম, এইটো আমাৰ টাৰ্গেট। গতিকে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰা আমাৰ অধিকাৰ আছে। আপোনালোকে দেখিছে আজি অসমৰ এছাম মানুহক মাটি দি থকা নাই। বসুন্ধৰা 1, 2 গ'ল, 3 আৰম্ভ হৈছে, কিন্তু অসমৰ 1/3 পপুলেশ্যন, এটা জনগোষ্ঠীৰ 1/3 পপুলেশ্যন, সেইসকলক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে। সংখ্যালঘু মানুহখিনি মাটি দিয়া হোৱা নাই। চৰ চাপৰি মাটি জৰীপ কৰি তেখেতসকলক দিম বুলি প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। আজি অন্য জনগোষ্ঠীৰ মানুহক মাটি দিছে, আমি ভাল পাইছোঁ। আজি অন্য জেগাত মাটি দিছে ভূমিহীন মানুহক, আমি বেয়া পোৱা নাই। কিন্তু সংখ্যালঘু জনগণৰ কি অপৰাধ? ভাৰতীয় নাগৰিক হোৱা স্বত্তেও, অসমীয়া হোৱা স্বত্তেও, লেণ্ডলেছ মানুহ, ভূমিহীন মানুহ, চৰ চাপৰিৰ এই মানুহ, কোটিৰো অধিক জনসংখ্যা থকা স্বত্তেও এই জনগোষ্ঠীটোক কিন্তু মাটি দিয়া নাই। বৈষম্যমূলক আচৰণ কৰি হিটলাৰী শাসন চলাইছে হেমন্ত বিশ্ব ডাঙৰীয়া। ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে জনতা ভৱন ঘেৰাও কৰি এই আন্দোলন কৰাৰ কাৰণে আমাৰ যুৱকসকল ওলাই আহিছে, ছাত্ৰ ওলাই আহিছে। আমাৰ এই সংগ্ৰাম তেখেতে এনেকুৱা বাধা দি কোনো পধ্যে আমাৰ সংগ্ৰাম শেষ কৰিব নোৱাৰে। এতিয়া মাত্ৰ আৰম্ভহে হৈছে। যেতিয়ালৈকে অসমৰ এই 1/3 পপুলেশ্যন, এটা বৃহৎ জনগোষ্ঠী, 1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীৰ মানুহৰ মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব, আমাৰ সংগ্ৰাম চলি থাকিব। আমি আমাৰ অধিকাৰ কাঢ়ি ল'ম, গণতান্ত্ৰিক পদ্ধতিতে আমি আন্দোলন কৰিম। লগতে আপোনালোকে দেখিছে আজি সংস্কৃত কওক, আৰবী কওক, এই ভাষাবিলাক অসমৰ বিভিন্ন বিদ্যালয়ত চলিছিল। আজি ষড়যন্ত্ৰমূলকভাৱে বছৰৰ পিছত বছৰ আৰবী শিক্ষকৰ নিযুক্তি দি থকা নাই, যাৰ কাৰণে কলেজ বিশ্ববিদ্যালয়বিলাকত ছাত্ৰ সংখ্যা কমি আছে। যেতিয়া এম ই স্কুল, হাই স্কুলত এই ছাবজেক্ট নাথাকিব, শিক্ষক নিদিব, ছাত্ৰ ছাত্ৰী নাথাকিব, এনেকুৱা ষড়যন্ত্ৰ কৰি কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়টো যিটো ইণ্টাৰনেশ্যনেল এটা লেংগুৱেজ হিচাপে পঢ়া শুনা কৰি আমাৰ বিভিন্ন ল'ৰা ছোৱালী বিভিন্ন কাণ্ট্ৰিত গৈ সংস্থাপন পাইছে। সেই সময়ত ষড়যন্ত্ৰমূলকভাৱে এই আৰবী ছাবজেক্টটো বন্ধ কৰি দিয়া বা নিযুক্তি নিদিয়াৰ যিটো ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধেও আমাৰ এই সংগ্ৰাম এইটো চলি থাকিব। আৰু আমাৰ যুৱকসকল বিভিন্ন ঠাইৰ পৰা আহিছে, আমি জনতা ভৱনলৈকে যাম। পুলিচে আমাক ভেটি আছে, ৰাখিব নোৱাৰে তেখেতসকলে, যিহেতু এইটো আমাৰ অধিকাৰ আছে, গণতান্ত্ৰিক আন্দোলন কৰাৰ আমাৰ অধিকাৰ আছে, আমি আন্দোলন কৰিম। ইয়াতো চৰকাৰে প্ৰতিশ্ৰুতি দিয়ক যে তেখেতসকলে এই ভূমিহীন মানুহ, চৰ চাপৰি মানুহ, 1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীক মাটি দিব, অধিকাৰ দিব, এই কথা তেখেতসকলে স্পষ্ট কৰক। আৰবীৰ পৰা আৰম্ভ কৰি সংস্কৃত, হিন্দী এই লেংগুৱেজৰ শিক্ষকবিলাক নিযুক্তি দিব। ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকৰ হাজাৰ হাজাৰ তেখেতসকলে এতিয়ালৈকে চাকৰি নিযুক্তি পোৱা নাই, তেখেতসকলক বঞ্চিত কৰিছে। তেখেতসকলক নিযুক্তি দিয়াৰ চৰকাৰে প্ৰতিশ্ৰুতি দিব, তেতিয়াহে আমি আঁতৰিম। যিমান ধৰণে আপোনালোকে আহিব লাগিছিল বা যিমান সংখ্যক সদস্য আহিব লাগিছিল, সেই সংখ্যক আচলতে দেখা পোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত AIDF দুৰ্বল হৈছে নেকি? একো নহয়, হাজাৰ হাজাৰ আহি আছিল বিভিন্ন থানাত। মোৰ নিজৰ কলগাছিয়া থানাত পুলিচে তাতে বাছ ৰখাইছে, বহৰী থানাত ৰখাইছে, নগাঁৱত ৰখাইছে, মৰিগাঁৱত ৰখাইছে, বেছিমাৰীত ৰখাইছে, খাৰুপেটীয়াত ৰখাইছে, ধুবুৰীত ৰখাইছে, বিলাসীপাৰাত ৰখাইছে, গোৱালপাৰাত ৰখাইছে। চব জেগাতে এনেকুৱা ধৰণৰ পুলিচে আমাৰ বাছবিলাক আহিব দিয়া নাই। কালিৰ পৰা তেখেতসকলে ৰিপৰ্ট কালেক্ট কৰি তেখেতসকলে ৰাতিৰ পৰা ৰাতিপুৱা যেতিয়া বাছ আহি আছিল, এই বাছবিলাক তেখেতসকলে আহিব দিয়া নাই। এতিয়াও কলগাছিয়া থানাত গ্ৰেপ্তাৰ কৰি থৈ দিছে আমাৰ ল'ৰাবিলাকত। তেখেতসকলে যাতে বেলেগ ৰাস্তাৰে আহি পাৰ্টিচিপেট কৰিব নোৱাৰে, তেনেকুৱা এটা কৰিছে। গতিকে এইখিনিতো আৰু বিভিন্ন ঠাইৰ পৰা আহি আছে। আপোনালোকে দেখিছে গোটেই জেগাত আজি দিছপুৰ কওক, হাতীগাঁও কওক, আমাৰ ইয়াতে কাৰ্য নাছিল। আমাৰ কাৰ্য আছিল জনতা ভৱন, তাতে পুলিচ থাকিব লাগিছিল, তালৈকে যাব দিব লাগিছিল। 5 কিলোমিটাৰ আগত তেখেতসকলে ৰাস্তা বন্ধ কৰি আমাৰ ৰাস্তা বন্ধ কৰিছে। গতিকে UDF শক্তিশালী আছে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে। আৰক্ষীৰ আচলতে যি